মুহূৰ্তলৈকে প্ৰদান কৰা নাই। তেখেতসকলে কেৱল মাত্ৰ মুখৰ ভিতৰত কথাৰ ফুলজাৰি আমি দেখিবলৈ পাইছোঁ। আটাইতকৈ দুখৰ কথা, ব্যাগুম যিসমূহ ৰাজনৈতিক নেতা আছে, আজিৰ সময়ত আমি অতি দুখেৰে কওঁ, কেৱল মাত্ৰ চৰকাৰী পক্ষ বুলিয়ে নহয়, বিৰোধী পক্ষৰ ৰাজনৈতিক ডাঙৰ নেতাসমূহে কেৱল মাত্ৰ ইটো ৰাজনৈতিক দলে সিটো ৰাজনৈতিক দলক বানপানী ইছ্যুটোক এটা ৰাজনৈতিক ইছ্যু হিচাপে লৈ কেৱল মাত্ৰ বোকা ছটিওৱাৰ ৰাজনীতি এটা কৰি থকা আমি দেখিবলৈ পাইছোঁ। বোকা ছটিওৱাৰ ৰাজনীতিৰ লগতে আমাৰ ব্যাগুম চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ মন্ত্ৰী আৰু MLA বিলাকে কেৱল মাত্ৰ ডাঙৰকৈ পানীত ডাঙৰ ফটোশ্বুট কৰি ৰাইজৰ মাজত ছ'চিয়েল মিডিয়াৰ জৰিয়তে এইবিলাক প্ৰচাৰ কৰি নিজকে বানপীড়িত ৰাইজক সহায় কৰিবলৈ যোৱা কিছুমান ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰি নিজকে প্ৰচাৰ কৰাৰ এটা মাধ্যম হিচাপে আমাৰ এই বৃহৎ সমস্যাটোক তেখেতসকলে গ্ৰহণ কৰিছে। ই অতি দুখজনক বিষয়। কোনোবা ৰাজনৈতিক নেতা বা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যদি বানপীড়িত অঞ্চলত গৈ হেলিকপ্টাৰেৰে গৈ তেখেতসকলে বান নিৰীক্ষণ কৰিছে, কোনোবাই আকৌ টুলুঙা নাও লৈ তাতে পানীত দুবাৰ এক্টিং কৰাৰো আমাৰ শাসকীয় পক্ষৰ MLA এনেকুৱা দৃশ্যাৱলী আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ। আৰু বিৰোধী পক্ষৰ কোনোবাই আকৌ নাও লৈ পানীত নামি ফটোশ্বুট কৰি ছ'চিয়েল মিডিয়াত ফটোবিলাক আপলোড কৰি নিজকে জাহিৰ কৰাৰ এটা কম্পিটিশ্যনত এই বানপানী সমস্যাৰ এই ঘোৰ সমস্যাৰ মাজত তেখেতসকলে নিজকে জাহিৰ কৰাৰ চেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ। ই অসমীয়া জাতিৰ কাৰণে অতি এটা দুৰ্ভাগ্যজনক বিষয়। আমি ভাবিছিলোঁ যে শাসক আৰু বিৰোধী উভয় পক্ষই একগোট হৈ আলোচনাৰ মাধ্যমেৰে অসমৰ বানগৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি কেনেদৰে ইয়ালৈ অৰ্থনৈতিক পেকেজ আনি অসমৰ বানপীড়িত ৰাইজৰ দুৰ্দশা মোচন কৰিব পাৰি, এইবিলাক কথা আলোচনা কৰিব লাগিছিলে। এইবিলাক কথা আলোচনা কৰাৰ পৰিৱৰ্তে নিজকে অহা বিধানসভা নিৰ্বাচনৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে আমাৰ শাসকীয় পক্ষসকলৰ লগতে আমাৰ বিৰোধী পক্ষৰ বিধায়কসকলেও এনেকুৱা ধৰণৰ প্ৰতিযোগিতাত নমা যেন আমাৰ অনুমান হৈছে। আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে এনেদৰে বানপানী গোটেই সমস্যাটোকে টুলুঙা কৰি পেলোৱা, নিজকে প্ৰচাৰ কৰিবলৈ ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিব বিচৰা ৰাজনৈতিক নেতাসমূহক আমি গৰিহণা জনাইছোঁ আৰু এনেকুৱাবিলাক কৰ্মকাণ্ডৰ পৰা বিৰত থাকি কেৱল মাত্ৰ নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ বিপৰীতে বানপীড়িত অঞ্চলত গৈ আমাৰ বান দুৰ্দশা ৰাইজক সহায় কৰিবলৈ আমি আহ্বান জনালোঁ। দিছোঁ যে অত্যাধিক মূল্যবৃদ্ধিয়ে অসমীয়া ৰাইজক বাৰুকৈয়ে জুৰুলা কৰি পেলাইছে। যিটো সময়ত চৰকাৰখনে অসমত উন্নয়নৰ ঢাক ঢোল বজাই আছে, সেই সময়ত কিন্তু সাধাৰণ ৰাইজে, দুখীয়া শ্ৰেণীৰ ৰাইজে, মধ্যবিত্ত শ্ৰেণীৰ ৰাইজে অকণমান পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে আজিৰ তাৰিখত চিন্তা কৰিবলগীয়া এটা বিষয় আহি পৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা আহি পৰিছে। যদি ছাত্ৰ ছাত্ৰীসকলে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্ট ইয়াতে বাধাৰ সৃষ্টি হৈছে, মূল্যবৃদ্ধিয়ে বাধাৰ সৃষ্টি কৰিছে, গতিকে আমি তাৎক্ষণিকভাৱে মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰখনক আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা অনাগত সময়ত 10টা বছৰৰ কাৰণে বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনে যদিও ইয়াতে তেখেতসকলে শাসন কৰি আছে, অনাগত সময়ত অসমৰ ৰাইজে এইখন চৰকাৰক যে নস্যাৎ কৰিব, এইখন চৰকাৰক যে ব্যাধিচ্যুত কৰিব, এই কথাটো নিশ্চিত হৈ পৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে আপোনাক এইখিনি কথা দৃষ্টিগোচৰ কৰি দিছে। ইতিমধ্যে লোকসভা নিৰ্বাচনত আমি দেখিবলৈ পাইছোঁ যে বিজেপি দলটোৰ প্ৰতি ৰাইজৰ লাহে মোহভংগ হ'বলৈ আৰম্ভ কৰিছে। সিদিনাখন কেইবাখনো ৰাজ্যৰ উপ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে। উপ নিৰ্বাচনত বিজেপিৰ দলটোৰ হাহাকাৰ অৱস্থা হৈছে, বিৰোধী দলৰ দপদপনি আৰম্ভ হৈছে। আৰু যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সমস্যাসমূহৰ কথা বিবেচনা নকৰে, অকণমান যদি তেওঁ উপলব্ধি কৰিবলৈ চেষ্টা নকৰে, তেতিয়াহ'লে অনাগত সময়ত হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনীতিৰ পৰা অসমৰ মানুহে একেবাৰে যে নাইকিয়া কৰি দিব আৰু তেখেতক যে মুখ্যমন্ত্ৰী পদৰ পৰা একেবাৰে শেষ কৰি দিব, এইটো কথা কিন্তু নিশ্চিত। আৰু প্ৰয়োজন হ'লে এই ক্ষেত্ৰত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমেও ভূমিকা গ্ৰহণ কৰিব।
অসমৰ বৰ্তমান সময়ত এটা অতি ডাঙৰ সমস্যা হৈ পৰিছে, বিশেষকৈ আমাৰ শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, আমাৰ গোলাঘাটৰ পৰা যি সংযোগ হৈ আমাৰ যি 4 লেনৰ যিটো ব্যৱস্থা আছিল, আজি দীৰ্ঘদিন ধৰি এই 4 লেনযুক্ত যিটো পথ, এই পথ নিৰ্মাণৰ ক্ষেত্ৰত সাংঘাতিক ধৰণে এটা আমি তেখেতসকলৰ মানে নেগলিজেঞ্চ হেমাহি আমি দেখিবলৈ পাইছোঁ। যে আজিৰ তাৰিখত আপোনালোকে এতিয়া আমি দেৰগাঁৱত উপস্থিত আছোঁ। এই দেৰগাঁৱৰ পৰা অকণমান কিছু দূৰ গৈ যোৰহাট পাওঁ নাপাওঁ অৱস্থাৰ পৰা আমি যদি চাওঁ, যে তেতিয়াহ'লে আপুনি সুদূৰ আমাৰ ডিব্ৰুগড় জিলালৈকে 4 লেনৰ যিটো অৱস্থা, এটা যাব নোৱাৰা এটা অৱস্থাৰ ইয়াতে সৃষ্টি হৈছে। আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমে আমি এই 37 নং এই পথছোৱা অতি শীঘ্ৰে মেৰামতি কৰি ইয়াতে মানুহ অহা যোৱা কৰাৰ এটা সুচল কৰি দিবৰ কাৰণে চৰকাৰী পক্ষক আমি দাবী উত্থাপন কৰি আছিলোঁ। যদিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বছৰৰ ভিতৰত এই পথছোৱাৰ কাম সম্পূৰ্ণ হ'ব বুলি মুখেৰে ফুলদাৰি মাৰি ঘোষণা কৰিছে, তথাপিতো বৰ্তমান সময়ত ইয়াৰ কামৰ যিসমূহ অগ্ৰগতি দেখিছোঁ, কামৰ অগ্ৰগতি একেবাৰে লেহেমীয়া হৈছে। আৰু এইদৰে যদি কামৰ অগ্ৰগতি লেহেমীয়া গতিৰে যদি কাম চলি থাকে, এবছৰ নালাগে, অহা 5 বছৰতো, অহা 5 বছৰলৈও এই 4 লেনৰ কামটো যে সম্পূৰ্ণ নহয়, এই কথা একেবাৰে ধুৰুপ হৈ পৰিছে। আৰু ইয়াৰ কাৰণে আমি আটাইতকৈ জগৰীয়া কৰিছোঁ যে NSI DCL যিসমূহ কণ্ট্ৰেক্টৰক এই 4 লেন বনাবৰ কাৰণে কণ্ট্ৰেক্টসমূহ প্ৰদান কৰিছে, ইতিমধ্যে প্ৰথমতে যিসকলক প্ৰদান কৰিছিলে তেওঁলোকেতো ইয়াৰ পৰা টকাসমূহ লুটি পুটি নি ইয়াৰ পৰা পলাই গুচি গ'ল। তেখেতসকলেতো যিমান কাম কৰিলে তাতকৈ বহু সংখ্যক বেছি টকাৰ ইয়াৰ পৰা তেখেতসকলে মূল্য তেখেতসকলে সংগ্ৰহ কৰি লৈ গুচি গ'ল। আৰু তাৰ পিছৰ পৰ্যায়তো যিসকল কণ্ট্ৰেক্টৰক এই পথসমূহ তেখেতসকলে নিৰ্মাণ কৰাৰ দায়িত্ব দিছে, তেখেতসকলেও কিন্তু ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ কামসমূহ আগবঢ়াই নিব পৰা নাই। ই অতি এটা দুৰ্ভাগ্যজনক বিষয়। কাৰণ আমি দেখিবলৈ পালোঁ বিগত সময়ত হাল্লালকাৰ উপাধিৰ যিগৰাকী কণ্ট্ৰেক্টৰ আছিলে, তেখেতে 4 লেনৰ কাম কৰিছিলে, তেখেতেও 4 লেনৰ কাম কৰিব নোৱাৰি তেখেতে ইতিমধ্যে পলায়ন কৰিছে। তেখেতসকলে কিন্তু বিশেষ ৰাজনৈতিক নেতাৰ তেখেতসকলে আশীষপুষ্ট হৈহে কামবিলাকত হাত দিছিলে, কিন্তু প্ৰকৃতাৰ্থত 4 লেনৰ বৃহৎ কাম কৰিব পৰা ক্ষমতা তেওঁলোকৰ নাছিলে। সেই সময়ত কেৱল মাত্ৰ কমিশ্যনৰ কিছুমান অংকৰ কাৰণেই কিছুমান বিয়াগুম ৰাজনৈতিক নেতাই তেখেতসকলক কামবিলাক কৰিবলৈ সুবিধা প্ৰদান কৰি দিলে, কিন্তু তাৰ ফল আজি অসমৰ খাটি খোৱা জনসাধাৰণে ভোগ কৰি থাকিব লগা হৈছে। যিটো ৰাস্তাত সাধাৰণতে বেমাৰীৰ কথাটো দূৰৰে কথা, এজন সুস্থ মানুহো অহা যোৱা কৰাৰ একেবাৰে এটা পৰিৱেশ তাত নাইকিয়া হৈ পৰিছে। গতিকে আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিয়ে পুনৰবাৰ আমি দাবী উত্থাপন কৰিছোঁ যে তাৎক্ষণিকভাৱে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ 4 লেনৰ যি মানে নিৰ্মাণ কৰা যিটো ব্যৱস্থা অতি শীঘ্ৰে যদি সম্পূৰ্ণ কৰি নুতুলে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদি জিলা সমিতিয়ে তাৎক্ষণিকভাৱে আমি ইয়াৰ ওপৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। আৰু এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।